কঁঠাল পকছি নে নাই বেয়া বাছলৈ আছে দেখোন কোনটো আই ৰছো বাৰু কোনটো পকছি চাওঁ পাৰবা লাগব কি ৰ'দ পথাৰ শুকাই গেছি চব শুকাই গেছি শাওন মাহৰ পথাৰ হাল বৈ বেয়াত পেলাৰ বাদি হৈছে চব শুকাই গেছি এবাৰ কি হ'ব বা দেশৰ পৰিস্থিতি কবাই নৰো আৰু হেল্ল' ৰাইজ কি খবৰ আপোনালোকৰ ভালনে আজি গৰম কেনেকুৱা তামাম গৰম দেখছিনে এই পথাৰ শুকাই গেছি এই পথাৰ পুরো শুকাই গেছি শাওনৰ পথাৰ গৰম হ'লেও উপায় নাই গছত তাৰমানে কঁঠাল পকি আছে তামাম সোৱাদ এই মাজনী কঁঠাল লাৰি আছে কোনটো পকছি কোনটো পকা নাই চাই আছে বাৰু যিয়ে নহওক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ এই মাজনী কঁঠালৰ গছৰ ওপৰত আছে পকা কঁঠাল পাৰি আনিছোঁ আৰু এই কঁঠাল আজি খাব লাগিব আমি কঁঠাল খাম তাৰ পৰা আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কঁঠাল পালা নেকি পকছি নেকি এইটো পকছি খাবা লাগব দি বহিৰে শুনা খাবা লাগিল বল বল খাব বল দুটা কঁঠাল দেখোন কঁঠাল কাটা দে কাট খাও দি বহিৰে দেখোন কঁঠালটো ভাল লাগব দেই কঁঠালটো পাৰা এটা চিষ্টেম আছে নে গাছত পকা কঁঠাল এই কঁঠালৰ ইমান গৰম হ'লেও খাব লাগিব বতৰৰ বস্তু খাব লাগিব ৱাও কি বহিৰে কোৱে সজা কঁঠাল ভাই কি টেষ্টি ৱাও খালিয়ে নেকি এইটো এটা চিষ্টেম কঁঠাল এৰেৱা আপোনালোকে হয়তো কঁঠাল চেলালি আঠা লাগব পাৰে এনেধৰণে কঁঠাল চেলালি আঠা নালাগে এইটোও পকছি নেকি এইটোও পকা কঁঠাল কঁঠালে উপকাৰ কঁঠাল যদিও গৰমত হয় এই কঁঠালৰ এই গুটিৰ পৰাও মানে এটা থৈ দিওঁ আৰু এই কঁঠালৰ গোটটো অলপ ৰ'দত দি দালিত দি পেলাই খালি মস্ত খুদ লাগে হয় নেকি আঞ্জা বনাও খাব পাৰি বিভিন্ন উপায়েৰে খাব পাৰি আৰু যিয়ে নহওক ৰাইজ আপোনালোকক দেখি পেলাই কঁঠালটো খাই আছোঁ বস্তু বাহিনীৰ দাম বহুত কি কৰিব আৰু অনাহাৰে থকাতকৈ কঁঠাল হ'লেও খাব লাগিব কঁঠাল খাম আৰু বোকা চাউলো আনি থৈ দি আছে এই বোকা চাউল আৰু কঁঠাল খাম আপোনালোকে কেতিয়াবা বোকা চাউল আৰু কঁঠাল একেলগে খাই পাইছেনে খুব টেষ্টি যদি খোৱা নাই খালে হ'ল খাই থাকিব আৰু গৰম বহুত পৰিছে এই কঁঠাল এৰি আছোঁ এমডালৰো আঞ্জা হ'ব বনাই খাব পাৰিবি ৰ'দত শুকাই পেলাই খাই গৰম
সয়াবিন খাওয়া যেন লাগে এনেকৈ কঁঠাল ভাঙি আছোঁ আমি বহুত কম সজা কঁঠাল কেনে মিঠে এইকেইটা খুব টেষ্ট গাছত কঁঠাল অথত তেল মানুহে কয় কিন্তু আজি সঁচা সঁচিকৈ কঁঠাল খাই দিলোঁ ৰাইজ আপোনালোকে বেয়া নাপাব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ ভিডিঅ'সমূহ মোৰ চেনেলযোগে চাবলৈ পাব ধন্যবাদ জয় আই অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব